বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া ভৌতিক কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। কালিকা ৰাতি, পোহৰ মাহ, চাৰিওফালে ঘন কুঁৱলী। গধূলিৰ পৰা টৰ্চ জ্বলাই অনিৰুদ্ধ আৰু অভয়ে গাঁৱৰ মানুহ মাতি আছে, কাৰণ পিছদিনা জনুকাৰ মৃত্যু বাৰ্ষিকী। সেই উপলক্ষে ঘৰত নাম আৰু ভোজৰ আয়োজন কৰিছে। সমস্ত দায়িত্ব সিহঁতৰ ওপৰতে, কাৰণ সেইখন ঘৰত জনুকাৰ আগ পিছ বুলিবলৈ কোনো নাছিল। একমাত্ৰ তায়ে বাচি আছিল। ওচৰৰে বাকী মানুহবোৰেও ভাগে ভাগে লাগি দিলে, কাৰণ সকামটো সুকলমে হৈ যোৱাটো সকলোৰে কাম্য। নহ'লেনো কিমান আৰু নিশাৰ অত্যাচাৰ সহ্য কৰিব সিহঁতে। প্ৰতি নিশা ওচৰ চুবুৰীয়া সিহঁতৰ ঘৰত হাঁহিৰ মাত শুনিছিল, বা বাচনৰ টুংটাং শব্দ কৰাৰ উপৰিও নিশাৰ বাটৰুৱাই প্ৰায় সিহঁতৰ ঘৰত ক্ষীণ পোহৰৰ মাজতে বাৰাণ্ডাত কোনোবা বহি থকা হেনো দেখা পাইছিল। সৰু ল'ৰা ছোৱালী বাদেই গাঁৱৰ ডেকা ল'ৰাবোৰেও সিহঁতৰ জৰাজীৰ্ণ ঘৰটোলৈ দিনতে যাবলৈ ভয় কৰিছিল। কাম কাজ কৰি মহিলাখিনি গুচি যোৱাৰ পিছতেই আহি পালে গণেশ ৰান্ধনি। আহিয়ে সি ক'লে যে ৰাতিপুৱা তাৰ এখন বিয়াত লুচি বনোৱা কাম আছে, সেয়ে সি মাছ মাংসখিনি ৰাতিয়ে ভাজি থৈ যাব। সেই বুলি কৈয়ে সি মাছ ভজাত লাগি গ'ল। কথা পাতি পাতি মাছ ভাজোতে সিহঁতে ৰাতি 12টা বাজিল। সি ক'লে যে মোৰ কাম শেষ, এতিয়া মোক এক পেক মাল খাবলৈ দিয়া, খায়ে মই যাওঁ। তেনেতে কোনোবা এজনে ক'লে, অকলে যাব নালাগে, তোক বাটত দিগদাৰি কৰিব। সি ক'লে, কোন কুকুৰৰ বাচ্চাই মোক ৰাতি দিগদাৰ কৰে চাওঁ নহয়, এই আমুকাই কাকো কেৰেপ নকৰে। মাছ ভজা হেতাৰ কোব খাই নিজৰ ৰাস্তাত দৌৰি থাকিব, চিনি পোৱা নাই। এই বুলি দম্ভালি মৰা মন্তব্য দি ৰান্ধনি ওলাই গ'ল। তাৰ ঘৰ গাঁৱৰ একেবাৰে মূৰত। সি গৈ আছিল নিজৰ বাটত। এনেতে কোনোবাই মাত দিলে, গণেশ দা আহিলি? সি উত্তৰ দিলে, এই যে মাছ ভাজি আহিলোঁ কালিৰ কাৰণে। আকৌ মাত দিলে, মাছ আনিছ যদি দুটুকুৰা দি যা, বহুত দিন মাছ খাবলৈ পোৱা নাই। সি মাতটো কিছু চিনাকি চিনাকি যেন পালে, আৰু ভাবিলে যে মাছ কোনে খুজিছে তাক এই ৰাতি, নে মদৰ নিচাই মূৰত ধৰিছে। সি মনতে ভাবিলে, এই নিশ্চয় মানুহ নহয়। এইবাবে সি খৰখেদাকে খোজ ল'লে। তাক পিছৰ পৰা আকৌ মাত লগালে, মাছ দিবিনে আমাক? নিদিলে তোৰ দিগদাৰ আছে। গণেশৰ অলপ ভয় লাগিল যদিও ক'লে, হেতাৰ কোব খাব মন নাই যদি মোৰ লগ এৰ। এনেকৈ কৈ সি কিবাকে ঘৰ পালেগৈ। ৰাতি সকলো কথা ঘৈণীয়েকক কৈ সি শুই পৰিল যদিও ঘৰৰ বাহিৰত যেন বহুত মানুহে কথা পতা যেন ভাৱ হ'ল। বেৰৰ ওচৰত কাণ লগাই শুনিলে যে এতিয়াও তাক কোনোবাই মাছ খুজিয়ে আছে। সি খিৰিকীৰ ফাকেৰে চাই যি দেখিলে তাৰ প্ৰাণবায়ু উৰি যাওঁ যাওঁ অৱস্থা হ'ল। সি দেখিলে যে তাত যি কেইজন আছিল দেখাত গোটেইকেইটা জনুকাহঁতৰ পৰিয়াল যেন লাগিল, যদিও এটাৰো মূৰ নাছিল, কেৱল ডিঙিলৈ আছিল আৰু চকুবোৰ বুকুতহে আছিল। সি ভগৱানৰ নাম লৈ কিবাকে শুই থাকিল যদিও কিবাহে যেন তাক আহি হেঁচা মাৰি ধৰা যেন অনুভৱ হ'ল। তাৰ মুখৰ মাত শুনি ঘৈণীয়েকে দৌৰি আহি দেখিলে যে তাৰ চকু টিকটিকে ৰঙা হৈ পৰিছে আৰু ডিঙিটো কোনোবাই যেন পকাই ধৰিছে। ঘৈণীয়েকে ভয়তে একো উপায় নাপাই গাঁৱৰ নিৰলা বেজক মাতি আনিলে, আৰু বেজ আহি চোতাল পোৱাৰ লগে লগে ঘৰটো ভূমিকম্পত কঁপা দি জৰ জৰকৈ কঁপিব ধৰিলে, আৰু গণেশৰ মুখৰ পৰা এটি নাৰীৰ কণ্ঠস্বৰ ভাহি আহিল আৰু ক'লে যে আমি দুখীয়া হোৱাৰ কাৰণে আমাৰ মাটিৰ লোভত গাঁওবুঢ়াই এই বেজৰ বেজালি কৰি আমাক শেষ কৰি দিলে। আজি ইয়াক এৰাত নাই। কি দোষ কৰিছিলোঁ আমি? দুটামান টকাৰ লোভত যে আমাক ধ্বংস কৰিলি। এনেকৈ কৈয়ে গৰজি উঠিল জুনুকাৰূপী আত্মাটো। বেজে কিবা মন্ত্ৰ উচ্চাৰণ কৰাৰ আগতেই ঘৰৰ মুধচৰ পৰা বাঁহ এডাল পৰি সি মূৰ্ছা গ'ল, আৰু কোনোৱে তাৰ ডিঙি মোহাৰি মাৰি পেলালে। এই কাণ্ড দেখি গণেশৰ পত্নী থিতাতে মূৰ্ছা গ'ল, আৰু আনহাতে গাঁওবুঢ়াকো হেনো কোনোৱে ৰাতি ডিঙি মোচাৰি মাৰি পেলালে। আৰু সেই দিন ধৰি অঞ্চলটোত কোনো উপদ্ৰৱ নোহোৱা হ'ল। সেই ঘৰটো হ'লে ভূতৰ বাঁহ হৈয়ে থাকিল। হাবিসদৃশ পৰিৱেশে বিৰাজ কৰিলে এতিয়া সেই স্থানত। আজিও হেনো ৰাতি সেই স্থানেৰে পাৰ হ'লে ঘৰটোৰ ভিতৰত ক্ষীণ পোহৰ আৰু বাৰাণ্ডাৰ মানুহজনী দেখা পোৱা যায়। বন্ধুসকল, আজিৰ এই সৰু কাহিনীটো শুনি কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।